নমস্কাৰ। নাৰীৰ যৌন তৃপ্তি কিছুমান পুৰুষে কিয় দিব নোৱাৰে বা নাৰীক সন্তুষ্ট কিছুমান পুৰুষে কিয় কৰিব নোৱাৰে? যৌন মিলনৰ সময়ত কিছুমান ভুলৰ কাৰণে নাৰীসকলক যৌন তৃপ্তি দিব নোৱাৰে কিছুমান পুৰুষে। সেইকাৰণে কিছুমান নাৰীয়ে বেলেগৰ কাষলৈ যাবলগীয়া হয় যৌন তৃপ্তি লাভৰ কাৰণে। এনেবোৰ ক্ষেত্ৰত দাম্পত্য জীৱনত কলহৰ সৃষ্টিও হ'ব পাৰে আৰু কেতিয়াবা অশান্তিকৰ পৰিৱেশো সৃষ্টি হয় ঘৰত। সেইকাৰণে পুৰুষসকলে বিশেষকৈ এই ভিডিঅ'টো জনাটো দৰকাৰ। মহিলাসকলেও চাব পাৰিব ভিডিঅ'টো, কিন্তু এই ভিডিঅ'টো কিছু গুৰুত্বপূৰ্ণ হ'ব পুৰুষসকলৰ কাৰণে। আহক জানি লওঁ পুৰুষসকলে কেনেকৈ নাৰীসকলক যৌন তৃপ্তি দিব পাৰিব বা মিলনত আনন্দ দিব পাৰিব, যাৰ ফলত দাম্পত্যত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সদায় আনন্দ হৈ থাকিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। দেহ মিলনৰ প্ৰথম পৰ্যায়টো হ'ল অংগচালনা। অংগ প্ৰৱেশৰ পিছতেই অংগচালনাৰ পৰ্ব আহি পৰে। সুন্দৰভাৱে পুৰুষাংগ স্ত্ৰীজনীত প্ৰৱেশ কৰাৰ পাছত প্ৰথমতে খুব লাহে লাহে অংগচালনা কৰিব লাগে আৰু সময়ে সময়ে কিছু জিৰণি লোৱাটো অত্যন্ত দৰকাৰ। এবাৰ বা দুবাৰ জিৰণি লোৱাৰ পিছত আগতকৈ বেছি সঘনাই অংগচালনা কৰিব লাগে। অংগচালনা কৰাৰ সময়ত নিম্নলিখিত কথাকেইটাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। এই কথাৰ প্ৰতি যদি আপোনালোকে লক্ষ্য নাৰাখে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব বা আপোনালোকে দাম্পত্য জীৱনত তৃপ্তি লাভ কৰিব নোৱাৰিব। সেইকাৰণে এই কথাকেইটাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। অংগচালনাৰ সময়ত স্ত্ৰীয়ে কষ্ট পাইছেনে নাই সেইটো কথা আপোনালোকে খুব নজৰ দিব লাগিব। যদি কষ্ট পাইছে তেনেহ'লে খুব লাহে লাহে অংগচালনা কৰিব লাগিব। পৰাপক্ষত আপোনালোকে পাৰে যদি অকণমান ৰৈ দিব। যদি মহিলাগৰাকীয়ে কষ্ট পাইছে সেই সময়টো যদি আপোনালোকে মিলন কৰি থাকে বা আপোনালোকৰ অংগচালনা কৰি থাকে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে মিলনত কেতিয়াও শান্তি নাপাব আৰু স্ত্ৰী সেই মিলনৰ পৰা মন নোহোৱা হৈ পৰিব। সেইকাৰণে এই কথাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। মহিলাই পুৰুষৰ লগত সমানে সহযোগিতা কৰিছেনে নাই? যদি কৰা নাই তেনেহ'লে আপোনালোকে বুজিব লাগিব যে মহিলাগৰাকীয়ে কষ্ট পাইছে, নহবা তেওঁ লাজতে পুৰুষৰ লগত সমানে সহযোগিতা কৰিব পৰা নাই। সেই ক্ষেত্ৰত আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। যদি এই কাম কৰে তেনেহ'লে দেখিবলৈ পাব যে সমানে তেওঁ সহযোগিতা কৰিবলৈ ধৰিব আৰু লগতে যদি তেওঁ লাজ কৰি আছে সেই লাজ ভাবো আপোনালোকৰ ওচৰৰ পৰা নোহোৱা হৈ পৰিব। তেওঁলোকৰ আগত মধুৰ বাক্যলাভৰ জৰিয়তে পুৰুষে নাৰীৰ মন জয় কৰিবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। নাৰীয়ে কষ্ট পালে আগতেই উল্লেখ কৰাৰ ধৰণে আপোনালোকে অকণমান ৰৈ দিব নাইবা খুব লাহে লাহে অংগচালনা কৰিব। লাজ কৰিলে সুমধুৰ ভাষাৰে নাৰীক সহযোগিতা কৰিবলৈ উদগনি আপোনালোকে জনাব লাগিব। ইয়াৰ বাহিৰেও আপোনালোকে লাজ কৰিলে তেওঁৰ লাজ ভাঙিবলৈ অকণমান কথা বতৰা পাতিবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। এনেকৈ কৰিলে মিলনত আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব বা আনন্দিত বা তৃপ্তি লাভ কৰিব। অংগচালনা কৰাৰ লগে লগে যৌন উত্তেজনা অধিক বাঢ়িবলৈ ধৰে, যাক কোৱা হয় ৰাগ সঞ্চাৰ। ৰাগ সঞ্চাৰ, ৰাগ বৃদ্ধি আৰু যৌন তৃপ্তি লাভ হয়। নাৰী বা পুৰুষৰ যিকোনো এজনৰ আগতে আৰু আনজনৰ পিছত ৰাগ সঞ্চাৰ হোৱাটো একো অস্বাভাৱিক নহয়। ৰাগ সঞ্চাৰ, ৰাগ বৃদ্ধি আৰু ৰাগ মোচন যাতে দুয়োৰে সমানে সম্পন্ন হয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। মহিলাসকলৰ ৰাগ সঞ্চাৰ হোৱাৰ ক্ষেত্ৰত বহু পলম হোৱা দেখিবলৈ পোৱা যায় পুৰুষৰ তুলনাত। সেইকাৰণে এই ক্ষেত্ৰত পুৰুষসকলে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব আৰু সমানে যাতে ৰাগ সঞ্চাৰ হয় তাৰ প্ৰতি আপোনালোকে খুব যত্নপৰ হ'ব লাগিব। তেনে কৰিলেহে উভয়ৰে তৃপ্তি লাভ কৰিব পাৰিব। অন্যথা এজনে তৃপ্তি লাভ কৰিব আৰু আনজনৰ কাৰণে বিষাদৰ কাৰণ হৈও পৰিব পাৰে। সেইকাৰণে এই কথাটো বিবাহিত দাম্পত্যসকলে বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। পুৰুষতকৈ নাৰীৰ ৰাগ মোচনত বেছি সময়ৰ প্ৰয়োজন। গতিকে কামকলাৰ জৰিয়তে নাৰীৰ ৰাগ সঞ্চাৰ আৰু ৰাগ বৃদ্ধি কৰি ৰাগ মোচন কৰিবলৈ পুৰুষসকলে বেছি সচেতনতা অৱলম্বন কৰিব লাগে। যৌন উত্তেজনাক আলাপ আলোচনা, চুম্বন, স্তনদম্পন, নিতস্তম্ভন আৰু যোনিস্পৰ্শ আদিৰে সহজতে নাৰীক ৰাগ সঞ্চাৰ আৰু ৰাগ বৃদ্ধি ঘটাব পাৰি। এনে কাৰ্য পুৰুষসকলে কৰিব লাগে। পুৰুষসকলৰ লগতো যদি এনে কাৰ্য কৰা যায় তেনেহ'লে তেওঁলোকৰো ৰাগ বৃদ্ধি হ'বলৈ ধৰে। কামক্ৰিয়াৰ বিভিন্ন কৌশলৰ প্ৰয়োগৰ দ্বাৰা নাৰীক সৰ্বপ্ৰকাৰে ৰাগ বৃদ্ধি কৰাৰ পিছত অংগ প্ৰৱেশ কৰি অংগচালনা কৰিলে সকলো পুৰুষেই নাৰীক যৌন তৃপ্তি দিব পাৰিব।
কিছুমান কাৰণত পুৰুষসকলে নজনাৰ দুখত এনেবোৰ ঘটনা ঘটিবলৈ ধৰে আমাৰ সমাজত। কিন্তু পুৰুষসকলে যদি সুন্দৰভাৱে জানে তেনেহ'লে দাম্পত্য জীৱনত আপোনালোকৰ একো অসুবিধা নহ'ব, বৰঞ্চ দাম্পত্য জীৱনত আৰু মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এই কথাকেইটাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।